Good morning everyone. Welcome to EduWeb Assam channel. আজি আমি ADRD post details or যেটো series আমি আৰম্ভ কৰিছিলো তাৰে graduation level টো already দিয়া হৈছে আজি আমি যেটো graduation with computer আছে সেই বিষয়ে আজি চাম আমি সো ইয়াত যেটো মই ডাটা প্ৰিপেয়াৰ কৰিছো হেতু actually মই আমাৰ যেটো 7 pay commission আছিল 2016 ত আহিছিল সকে আমাৰ আসামত সকে 2017 ত মানে ইমপ্লিমেন্ট হৈছিল তো হেতুৰ পৰা মই বেসিকে চাইছো আৰু কিছুমান গ্ৰেড পেজ ইবিলাক মানে আপডেট হৈছে হেখিনি আপডেটেড ইনফৰখিনি দিব চেষ্টা কৰিছো তাৰ পিছতো যদি কিছুমান ৰৈ যায় ধৰিলক কিছুমান আপডেট হয়তো মই পোৱা নাই তেনেহলে আপোনালোকে ভিডিওটোৰ কমেন্টত জনাই দিব ওকে সো স্টাৰ্ট কৰো পে বিলাক থাৰ্ড গ্ৰেডৰ সবতে 14000 আছে মেইনলি আপোনাৰ গ্ৰেড পেটোৱে চেঞ্জ হয় আৰু বাকি আপোনালোকৰ এইবিলাক মেডিকেল গ্ৰছ পে খিনি সেম থাকে আৰু এইটো আপোনালোকৰ পাৰ্সেন্টেজ ওয়াইজ থাকে এইটো দিয়ে যদি আপোনালোকৰ মানে বছৰত দুবাৰ চেঞ্জ হয় তো এতিয়া বৰ্তমান 55% চলি আছে আপোনালোকে জয়েন কৰালৈকে হয়তো 57 to 58% হ'ব আৰু most probably next year জুলাই মান্থলৈকে আপোনালোকৰ স্যালাৰিও বহুত বাঢ়িব 8 পে কমিশন আহি আছে যেহেতু so approximately 10000 মান বাঢ়াৰ চান্স আছে every post আৰু HR টো আপোনালোকে জানে HR আমাৰ মই ইয়াতে মেনশন কৰি দিছো HR গুৱাহাটী 10% then sub divisional headquarter 8% other places 7% rural area বা তেনেকা ধৰণৰ remote area পালে আপোনালোকৰ 7% পাব এখিনিও মোৰ মতে আমাৰ যেটো 8 পে আহি আছে তাত হয়তো বাঢ়িব পাৰে দেন আৰু এটা বস্তু চাওক মই মেনশন কৰিছো MACP বুলি এটা 7 পে কমিশনৰ এটা আনিছিলে তাত আপোনালোকৰ মেনশন আছিলে যে যদি আপোনালোকৰ 10 years লৈকে যদি প্ৰমোশন নহয় বা যদি পোষ্টটো এনেকুৱা হয় সাপোজ আপোনালোকৰ টেলিফোন অপাৰেটৰ পোষ্টটো প্ৰমোশনৰ এসপেক্ট বেছি নাই সিনিয়ৰ টেলিফোন অপাৰেটৰ হ'ব পাৰে বা কমিউনিকেশন অফিচাৰ তো এইখিনি হোৱাৰ মানে বহুত টাইম লাগি যায় এইখিনি হ'বলে তো সেই কাৰণে আপোনালোকৰ এনেকুৱা ধৰণৰ পোষ্ট যিবিলাক আছে ষ্টৰম্যান হওক বা এইখিনি আছে এইবিলাকত কি হয় আপোনালোকৰ 10 years লৈকে যদি আপোনালোকৰ প্ৰমোশন নহয় দেন MACP বুলি এটা ৰুল আছে মডিফাইড এচিউৰ্ড কেৰিয়াৰ প্ৰগ্ৰেছন মানে আপোনালোকৰ পোষ্টটো চেঞ্জ নহয় বাট আপোনালোকৰ ফাইনান্সিয়াল গ্ৰান্ট বা ফাইনান্সিয়াল আপগ্ৰেড খিনি দিয়ে তা মানে গ্ৰেড পেটো বঢ়াই দিব পজিশনটো আপোনালোকৰ সেম হ'ব সো তেনেকুৱাই ৰুলটো তো আমাৰ ফাৰ্স্ট পোষ্টটো কি আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট যেটো JAA বুলি কয় হেতু বেলেগ বেলেগ ডিপাৰ্টমেন্টত বেলেগ থাকে কিন্তু এইটো যেটো পোষ্ট হয় এটো আপোনালোকৰ সেক্ৰেটাৰিয়েটৰ পোষ্ট হয় সো তাতে সক জেনাৰেল এডমিনিষ্ট্ৰেচন দেন ফাইনান্স হোম এডুকেশন এটসেট্ৰা যিকোনো ডিপাৰ্টমেন্টৰ মানে সেক্ৰেটাৰিয়েটৰ আন্ডাৰত যিকোনো ডিপাৰ্টমেন্টৰ আপোনালোকে কাম কৰিবলগা হ'ব পাৰে আপোনালোকৰ জব ৰোলটো কি হ'ব ফাইল মেনেজমেন্ট ড্ৰাফটিং ৰেকৰ্ড কিপিং কমিউনিকেশন এখিনিয়ে থাকে এডমিনিষ্ট্ৰেচনৰ যিখিনি কাম আছে এইবিলাক কাম থাকিব আপোনালোকৰ ইয়াৰ বাহিৰেও ধৰিলক কমিউনিকেশনটো কি তা মানে যে আপোনালোকৰ বাকি যিবিলাক ডিপাৰ্টমেন্ট আছে বা তেওঁলোকৰ লগত কমিউনিকেট কৰিব লাগিব দেন কেৰিয়াৰ প্ৰগ্ৰেছনত চাওক সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট দেন এসিস্ট্যান্ট সেকশন অফিচাৰ হ'ব পাৰে সেকশন অফিচাৰ আন্ডাৰ সেক্ৰেটাৰি ডেপুটি সেক্ৰেটাৰি ইয়াতে বেছিভাগ পোষ্ট এনেকুৱা আছে যে আপোনালোকে সিনিয়ৰিটি বেসিছত হ'ব বা কিছুমান পোষ্টৰ এক্সামও হ'ব পাৰে আৰু এটা কথা থাকে মই গ্ৰেজুৱেচনৰ পোষ্ট কেটাটো মই কৈছিলো যে যদি আপোনালোকৰ 30 ইয়াৰ্ছৰ পিছত যদি জয়েন কৰে দেন আপোনালোকৰ প্ৰমোশনৰ স্কোপটো অলপ কমি যায় বা 25 ৰ কম থাকিলে বা কম বয়সত জয়েন কৰিলে আপোনালোকৰ স্কোপ অলপ থাকে তো বৰ্তমান ৰিটায়াৰমেন্ট এজ 60 ইয়াৰ্ছ হৈ আছে 60 ইয়াৰ্ছৰ আগে ধৰিলক 57 58 তেনেকা 2-3 বছৰ থাকোতে আপোনালোকে একদম টপ পোষ্টটো পায়গে আৰু সো এই কাৰণে 30 ইয়াৰ্ছত যদি জয়েন কৰে 30 বছৰত আপোনালোকৰ বেছি প্ৰগ্ৰেছ একো নহব তাৰ মানে চাওক 5 to 7 ইয়াৰ্ছ লাগিলে আপোনালোকৰ সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট বা নেক্সট যেটো আপোনালোকৰ পজিশন পাব হেতুৰ কাৰণে দেন 10 to 12 ইয়াৰ্ছ লাগিল নেক্সটৰ কাৰণে সো হেনেকে কৰিলে আপোনালোকৰ 30 ইয়াৰ্ছত মানে ইয়াত ধৰিলক এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ কাৰণে আপোনালোকে সেকশন অফিচাৰ লৈকে বা বহুত যদি মানে সিনিয়ৰিটি হয় বা এক্সেপশনাল কাম কৰে দেন আন্ডাৰ সেক্ৰেটাৰি লৈকে যাব পাৰে দেন একাউন্ট কাম কেশিয়াৰত 8000 আপোনালোকৰ গ্ৰেড পে হয় বাকি চাই লব আপোনালোকে 22000 আছে ইয়াতে আপোনালোকৰ আৰু এইটোটো আপোনাৰ ডিএ হয় ডিএ টো 55% এই দুটা প্লাস কৰি মানে এই বেসিক পেৰ ওপৰত ক্যালকুলেট হয় দেন HR ও বেসিক পেৰ ওপৰত ক্যালকুলেট হয় তো তেনেকে আপোনালোকৰ স্যালাৰিটো গৈ পেলাই 33082 আছে সো ইয়াতে HR টো মই কৈছিলো 10% কে ক্যালকুলেট কৰিছো কাৰণে এইটো ইয়াতকে অলপ স্যালাৰিটো কমও হ'ব পাৰে কিছুমানৰ সো বেছি ডিফাৰেন্স নহয় 600 ৰ পৰা ধৰি লওক 1000 টকা লৈকে আপোনালোকৰ বেলেগ হ'ব পাৰে দেন চাওক একাউন্ট কাম কেশিয়াৰ আপোনালোকে কিহত পাব জেনাৰেল এডমিনিষ্ট্ৰেচন তো তেনেকা প্লেনেটেৰিয়াম এণ্ড আদাৰ গভৰ্নমেন্ট ইনষ্টেলেচনটো পাব তাৰ পিছত আপোনালোকৰ জব ৰোল কি হ'ব একাউন্টেন্ট বুক কিপিং কেছ মেনেজমেন্ট বাজেট এণ্ড এক্সপেন্ডিচাৰ পেমেন্ট এণ্ড বিল প্ৰিপাৰেচন তো যেটো একাউন্টেন্ট কাম কেশিয়াৰ হয় সো একাউন্টেন্টৰ কামখিনি থাকিব
আৰু কেচিয়াৰৰ কাৰণে আপোনালোকৰ কেছ মেনেজমেন্ট যিখিনি থাকে সেইখিনি আপোনালোকৰ থাকিব দেন চাই লওক কেৰিয়াৰ প্ৰগ্ৰেছনত কি আছে যেহেতু একাউন্টেন্ট হিচাপে জয়েন কৰিব তো সিনিয়ৰ একাউন্টেন্ট থাকিব দেন একাউন্ট অফিচাৰ দেন ফাইনেন্স অফিচাৰ নেক্সট টু কি আছে আমাৰ এসিস্ট্যান্ট ভিডিও এটো বহুত পপুলাৰ পোষ্ট হয় কিছুমানে এটোৰ কাৰণে এক্সাম দিছে এনেকুৱা মই পাইছো সো ইয়াতে চাওক 7600 যেটো গ্ৰেড পে হয় দেন স্যালাৰিটো আপোনালোকৰ 31 ৰ পৰা 32 ভিতৰত হ'ব আপোনালোকৰ ডিপাৰ্টমেন্ট আপোনালোকৰ বেসিক্যালি পিএনআৰডি ডিপাৰ্টমেন্ট থাকে আৰু ব্লক অফিস বিলাকত আপোনালোকৰ বিশেষকৈ কাম কৰিব লাগে যেন জব ৰোল আছে আপোনালোকৰ এসিস্টিং ভিডিও জোন থাকিব ভিডিও জনক এসিস্ট কৰা মোস্টলি ভিডিও জনৰ যিখিনি অফিচিয়েল ওয়াৰ্ক আছে আপোনালোকে কৰিব লাগিব তাৰ পিছত সুপাৰভাইজ কৰিব লাগে স্কিম বিলাক যেবিলাক ইমপ্লিমেন্ট হৈছে নে নাই হেবোৰ চাব লাগে দেন মনিটৰিং কৰিব লাগে ফাইনেন্সিং বাজেট প্ৰিপেয়াৰ কৰিব লাগে দেন অডিট কৰা কমিউনিকেশন তো ৰিজলভিং ইস্যু মানে কি আপোনালোকৰ ব্লক অফিসত মানে বিভিন্ন ধৰণৰ কমপ্লেইন বা গ্ৰিভেন্সেস লৈ আহিব সো হেখিনি বস্তু মানে সলভ কৰা আপোনালোকৰ দায়িত্ব থাকিব আৰু কমিউনিকেশনটো গাঁৱৰ মানুহৰ লগত আৰু বিডিঅৰ লগত বা গভৰ্নমেন্টৰ লগত যেটো আপোনালোকৰ কমিউনিকেশন এস্টাবলিশ কৰিব লাগিব হেতু আপোনালোকে কৰিব লগিয়া হ'ব দেন প্ৰমোশন বা কেৰিয়াৰ প্ৰগ্ৰেছনত কি আছে ভিডিও হ'ব পাৰিব আপোনালোকে নেক্সট যেটো আছে নৰমালি ভিডিও আপোনালোকৰ এপিএসসি আন্ডাৰত লয় তো এপিএসসি দি আপোনালোকে ডাইৰেক্টও তাতে যাব পাৰে বা এনেকে এটো থ্ৰু দি আপোনালোকে 10 ইয়াৰ্স মান কৰাৰ পিছত আপোনালোকে ভিডিওৰ কাৰণে এলিজিবল হ'ব পাৰে বাট হে আৰু এজ ক্ৰাইটেৰিয়া বা হেবিলাক সিনিয়ৰিটি হেবিলাক থাকে আৰু দেন আপোনালোকে সিইও জিলা পৰিষদ হ'ব পাৰে বা প্ৰজেক্ট ডাইৰেক্টৰ হ'ব পাৰে আৰু নেক্সট মানে একদম টপ পোষ্ট আপোনালোকে এডিশনাল ডাইৰেক্টৰ বা জয়েন্ট ডাইৰেক্টৰ হ'ব পাৰে হেতু আৰু এক্সেপশনাল সাৰ্ভিসৰ ওপৰত দেন নম্বৰ 4th আছে প্লেনিং এসিস্ট্যান্ট প্লেনিং এসিস্ট্যান্টৰ আপোনালোকৰ 7400 হয় গ্ৰেড পে আৰু স্যালাৰি আপোনালোকৰ 30 to 185 হয় ডিপাৰ্টমেন্ট খিনি চাই লওক কত কত পাব পাৰে টাউন প্লেনিং স্কুল কালচাৰেল এফেয়াৰ এখিনি ডিপাৰ্টমেন্ট আপোনালোকে পাব পাৰে দেন কামখিনি আপোনালোকৰ ডাটা এনালাইসিস ড্ৰাফটিং প্ল্যান ইভালুয়েশন এন্ড ৰিপোৰ্ট ডকুমেন্টেশন আৰু পলিসি সাপোৰ্ট তো প্লেনিং এসিস্ট্যান্টৰ মানে আপোনালোকৰ প্লেনিং ডিপাৰ্টমেন্টৰ ওপৰত মানে প্লেনিং ডিপাৰ্টমেন্টত মেইনলি কাম কৰিব লাগিব তাতে হেই টাউন প্লেনিং বা তাৰ পিছত স্কিম বা পলিসি যিবিলাক আনে গভৰ্নমেন্ট পলিসি এইবিলাক কৰিব লাগে দেন ডকুমেন্টেশন হেখিনি কৰিব লাগে আৰু তাৰ পিছত কেৰিয়াৰ প্ৰগ্ৰেছন চাই লওক প্লেনিং অফিচাৰ হ'ব দেন ডেপুটি ডাইৰেক্টৰ এণ্ড জয়েন্ট ডাইৰেক্টৰ তাৰে নেক্সটত আছে আমাৰ গাঁও পঞ্চায়ত সেক্ৰেটাৰী ইয়াতো তেনেকা 7400 আৰু স্যালাৰিটো একে হয় 32185 ইয়াতে থাৰ্ড গ্ৰেডত হেনেকুৱাই ইমানটা ডিফাৰেন্স নাই গ্ৰেড পেৰ হে ডিফাৰেন্স বাকি স্যালাৰিটো 29 ৰ পৰা 34 লৈকে পায়ে সবে দেন ইয়াতে চাওক গাঁও পঞ্চায়ত সেক্ৰেটাৰীটো তেনেকা পিএনআৰডি ডিপাৰ্টমেন্ট পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট ডিপাৰ্টমেন্টত পাব আপোনালোকেতো পঞ্চায়ত সিৰিজটো চাইছেই তাতে যেনেকে থাকে সেক্ৰেটাৰীৰ কাম যি থাকে হেখিনি কামে কৰিব লাগিব আপোনালোকে সো হেতু ৰেফাৰেন্স দিলে আপোনালোকে চাগে ভালকে বুজি পাব তো কাম বিলাক হেনেকুৱাই এডমিনিষ্ট্ৰেটিভ ডিউটি থাকে আপোনালোকৰ গাঁৱত যিবিলাক এডমিনিষ্ট্ৰেচনৰ কাম থাকে হেখিনি কৰিব লাগে বাৰ্থ এণ্ড ডেথ ৰেজিষ্ট্ৰেচন বা গভৰ্নমেন্টৰ লগত যেটো ডকুমেন্টেশন বা কিবা তেনেকুৱা কাম থাকে পঞ্চায়ত সিৰিজটোতে দেখিছে স্কিম ইমপ্লিমেন্টেশন কৰিব লাগে দেন ফাইনেন্স মেনেজমেন্ট গাঁৱৰ মানে ডেভেলপমেন্টত কিমান খৰচ হ'ব হেখিনি দেন গ্ৰিভেন্স ৰিডাৰচন কাৰোবাৰ যদি কিবা কমপ্লেইন থাকে হেখিনি সলিউশন দিব লাগে আপোনালোকে দেন কোঅৰ্ডিনেশন উইথ আদাৰ অফিচিয়েল দেন ৰিভিউ মিটিং গাঁৱত কি প্ৰগ্ৰেছ হৈছে বা স্কিম বিলাক ভালকে ইমপ্লিমেন্টেশন হৈছে নে হেখিনিৰ কাৰণে ৰিভিউ মিটিং ৰাখিব লাগে সো এইটো আপোনালোকে দেখিছে পঞ্চায়ত সিৰিজটোত মিটিং কৰি থাকে বুলি কয় সেই ফেমাস ডায়লগটো জানে আপোনালোকে সো ঠিক আছে হেখিনি আৰু ইয়াতে জব ৰোল আপোনালোকে ৰেসপেক্ট পুৰা পাব ওকে দেন প্ৰমোশন চাওক এসিস্ট্যান্ট ভিডিও আছে এক্সটেনশন অফিচাৰ বা ব্লক লেভেল অফিচাৰ দেন ভিডিও কিছুমান ঠাইত এসিস্ট্যান্ট ভিডিওৰ পৰা ডাইৰেক্ট ভিডিওটো লৈ ল'ব পাৰে আপোনালোকৰ এক্সপেৰিয়েন্সৰ বেসিছত নেক্সট আমাৰ আছে কম্পিউটাৰ অপাৰেটৰ বা অপাৰেটৰ অফ কম্পিউটাৰ এটো কিয় এনেকুৱা দিলে মই নাজানো দুটা সেমে হয় কিন্তু পোষ্ট বেলেগ বেলেগকে দিয়া আছে আপোনালোকৰ কিন্তু সাৰ্ভিস ৰুল যেটো আছে তাতে হেনেকে মেনশন আছে আৰু 7 পে কমিশনতো হেনেকে দুটা বেলেগ বেলেগ পোষ্ট পাইছো সো চাগে ডিপাৰ্টমেন্ট বেলেগ বেলেগ কাৰণে চাগে নামটো বেলেগ হয় সো সেই কাৰণে ইয়াতে কি হ'ব আপোনালোকৰ গ্ৰেড পেটো দুটা হ'ব পাৰে 6200 বা আপোনালোকৰ 7400 হ'ব পাৰে বাকি 6200 এখিনি জুনিয়ৰ এসিস্ট্যান্ট এটাৰ সমানে হয় তো 30391 হ'ব আপোনালোকৰ ফাৰ্স্ট স্যালাৰি ওকে দেন কি ডিপাৰ্টমেন্টত হ'ব আপোনালোকৰ সো আপোনালোকৰ সেক্ৰেটাৰিয়েটৰ আন্ডাৰত হ'ব তো ৰেভিনিউ এডুকেশন এটসেট্ৰা যিকোনো ডিপাৰ্টমেন্ট হ'ব পাৰে জেনাৰেল এডমিনিষ্ট্ৰেচনতো দিব পাৰে ডিসি অফিস সাৰ্কেল অফিস এইবিলাকত আৰু যিবিলাক আদাৰ গভৰ্নমেন্ট এস্টাবলিশমেন্ট আছে হেখিনি আপোনালোকে পাব পাৰে সো কম্পিউটাৰ অপাৰেটৰ বেসিক্যালি কি কৰিব লাগে ডাটা এন্ট্ৰি থাকে ৰেকৰ্ড মেনেজমেন্ট কম্পিউটাৰৰ যিখিনি অপাৰেশন হেখিনি
তাৰ পিছত যিখিনি সফটওয়্যাৰ আছে সেইখিনি চলাব লাগে আপোনালোকে একেই হয় জুনিয়ৰ এসিস্ট্যান্টৰ নিচিনাই চাকৰিটো কিন্তু আপোনালোকে বহুত বস্তু ট্ৰেইনিং ল'ব লাগে কাৰণ কিছুমান মানে এডভান্স লেভেলৰ ওয়াৰ্ক টেকনিক্যাল ওয়াৰ্ক আপোনালোকে কৰিবলগীয়া হ'ব পাৰে সো ট্ৰেইনিংও দিয়া হয় তেনেকে আপোনালোকে বেসিক টেক সাপোৰ্টও দিব লাগে যিখিনি টেকনিশিয়ানে যিখিনি কৰে সেইখিনিটো কৰে বা তাৰ বাহিৰে আপোনালোকে অফিসটোত যিখিনি হৰুহুৰা থাকে আপোনালোকৰ প্ৰিন্টাৰ সেটআপ বা কম্পিউটাৰ সেটআপ কম্পিউটাৰৰ কিবা ট্ৰাবল শুটিং সেইখিনি আপোনালোকে জানিব লাগে আৰু ক্লেৰিক্যাল কাম সেইখিনিও কৰিব লাগে সো তেনেকুৱা আৰু সেক্ৰেটাৰিয়েটত যদি আপোনালোকৰ পোষ্টিং হয় তেনেহলে এটো 7400 গ্ৰেড পে পাব পোষ্টটো তাতে সেক্ৰেটাৰিয়েটে বেছি থাকে তো তাতে পোৱাৰ চান্স বেছি আপোনালোকৰ দেন প্ৰমোশন কি আছে চাওক সিনিয়ৰ অপাৰেটৰ হ'ব দেন হেড এসিস্ট্যান্ট সেকশন অফিসাৰ এইখিনি আপোনালোকৰ মানে ডিপাৰ্টমেন্টাল এক্সাম হ'ব সেইখিনি ক্লিয়াৰ কৰিলেহে আপোনালোকে অফিসাৰ লেভেলত যাব পাৰে মানে সো এইখিনি পোষ্ট এনেকুৱা হয় তাৰমানে এক্সাম দি পেলাই যাব লাগে সেক্ৰেটাৰিয়েটৰ মোষ্ট অফ দি পোষ্টত এনেকুৱাই হয় আপোনালোকে এক্সাম দি পেলাই প্ৰমোশন পায় ওকে দেন এলডিএ কাম টাইপিষ্ট পোষ্টটোৰ পৰা গম পাইছে এলডিএ কামখিনি কৰিব লাগিব লোৱাৰ ডিভিজন এসিস্ট্যান্ট তাৰ লগতে টাইপিষ্টৰ কামখিনিও কৰিব লাগে সো ডিপাৰ্টমেন্ট কি আছে ডিস্ট্ৰিক্ট এণ্ড সাবঅৰ্ডিনেট এষ্টাব্লিশমেন্ট লাইক ফাইনান্স মেইনলি ফাইনান্সৰ বা ডিস্ট্ৰিক্ট এণ্ড সাবঅৰ্ডিনেট যিবিলাক অফিস আছে যিকোনো অফিসত আপোনালোকৰ পোষ্টিং হ'ব পাৰে কামবিলাক হ'ল টাইপিং ক্লেৰিক্যাল ওয়াৰ্ক ৰেকৰ্ড কিপিং অফিচিয়েল সাপোৰ্ট এণ্ড কমিউনিকেশ্যন সো এইখিনি প্ৰায় সেমে এসিস্ট্যান্ট যিখিনি জুনিয়ৰ এসিস্ট্যান্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট এইখিনি সবৰ কেডাৰটো মানে একেই হয় তো কামবিলাক একেই থাকে আপোনালোকৰ আৰু পোষ্টিংত এনেকা লোৱাৰ ডিভিজন এসিস্ট্যান্টৰ পৰা আপোনালোকে আপাৰ ডিভিজন এসিস্ট্যান্ট ইউডিএ হ'ব পাৰে হেড এসিস্ট্যান্ট হ'ব পাৰে সেকশন অফিসাৰ আন্ডাৰ সেক্ৰেটাৰি নেক্সট জুনিয়ৰ এসিস্ট্যান্ট কলুৱে সেইখিনিৰ পৰা বুজি পাইছে 6200 ৰ কাৰণে আপোনালোকৰ 30391 হ'ব মানে প্ৰথম জয়েন কৰি পেলাই আপোনালোকৰ স্যালাৰিটো হ'ব দেন ডিপাৰ্টমেন্ট জানে আপোনালোকৰ জুনিয়ৰ এসিস্ট্যান্ট সব ডিপাৰ্টমেন্টতে থাকে যিকোনো মানে হেৰিতে তেনেকুৱা দেন ক্লেৰিক্যাল ওয়াৰ্ক টাইপিং এণ্ড ডাটা এন্ট্ৰি ডকুমেন্টেশন ৰেকৰ্ড কিপিং অফিচিয়েল কোঅৰ্ডিনেশন এইখিনি আৰু জুনিয়ৰ এসিস্ট্যান্টৰ কাম আপোনালোকক লেটাৰ ড্ৰাফটিং কৰিব দিব ডকুমেন্টৰ যিখিনি কাম থাকে এইখিনি সিল মাৰিব দিব এনেকুৱা আৰু সেইবিলাক কাম দেন পোষ্টিং হ'ল আপোনালোকৰ সিনিয়ৰ এসিস্ট্যান্ট বা ইউডিএ হেড এসিস্ট্যান্ট সেকশন অফিসাৰ আন্ডাৰ সেক্ৰেটাৰি তাৰ পিছত আহি গ'ল জুনিয়ৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট এটো আপোনালোকৰ কামবিলাক একে হয় খালি ডিস্ট্ৰিক্ট অফিস বিলাক যিবিলাক থাকে সো ডিসি অফিস কো ডিস্ট্ৰিক্ট অফিস যিবিলাক আছে তাতে আপোনালোকৰ পাব পাৰে জুনিয়ৰ এসিস্ট্যান্টৰ পৰা কাম হয় ক্লেৰিক্যাল অফিচিয়েল ওয়াৰ্ক টাইপিং এণ্ড ডকুমেন্ট প্ৰিপাৰেচন ৰেকৰ্ড ফাইল মেনেজমেন্ট পাব্লিক ইন্টাৰেকশন ইয়াতে পাব্লিক ইন্টাৰেকশন থাকিব কাৰণ আপোনালোকে অকমান গ্ৰাসৰুট লেভেলত গৈছে দেন গ্ৰিভেন্স ৰিডেসেল এটো আপোনালোকৰ মেইন কাম থাকিব আৰু পাব্লিকৰ লগত কোঅৰ্ডিনেশন ইয়াতে পোষ্টিংখিনি একে লাষ্টত আপোনালোকে ডিস্ট্ৰিক্ট ডেভেলপমেন্ট কমিশনাৰ হ'ব পাৰে গৈ পেলাই দেন নেক্সট আমাৰ আছে এলডিএ ক'বলৈ আপোনালোকৰ ওপৰৰ নিচিনা সেম এক্সাক্ট সেম হ'ব গ্ৰেড পে 6200 সো স্যালাৰিটো 30391 হ'ব আৰু আপোনালোকৰ প্ৰমোশন চাও একে আন্ডাৰ সেক্ৰেটাৰি লৈকে আপোনালোকে যাব পাৰে দেন কম্পিউটাৰটো কম্পিউটাৰ ৰিলেটেড কাম বা কম্পিউটাৰ ৰিলেটেড জব তেনেকুৱা নহয় আপোনালোকে ইয়াতে কম্পিউটাৰটো ক'ত থাকে ইকনমিক্স এফেয়াৰ যিবিলাক ডিপাৰ্টমেন্টত থাকে বা ষ্টেটিষ্টিক্স যিবিলাক ডিপাৰ্টমেন্টত দৰকাৰ হয় সাপোজ এডুকেশনত লাগে সাৰ্কেল অফিসবোৰত লাগে পিডব্লিউডি ডিপাৰ্টমেন্টত লাগে প্লেনিং এণ্ড ডেভেলপমেন্টত লাগে সো তেনেকা সেইবিলাকত আপোনালোকৰ এই কম্পিউটাৰৰ পোষ্টটো থাকে নামটো নিচিনা ক্যালকুলেশন কৰিব লাগে ডাটা প্ৰসেসিং এনালাইসিস ৰিপোৰ্ট প্ৰিপাৰেচন এনালাইসিস কৰি পেলাই ৰিপোৰ্ট বনাব লাগে টাইপিং এণ্ড ডকুমেন্টেশন ক্লেৰিক্যাল লিখিনি থাকিবই এসিস্টিং ইন কম্পিউটেশনাল ওয়াৰ্ক যদি সিনিয়ৰ অফিসাৰত কিবা কম্পিউটেশনাল কাম থাকে বা হেতু ডিপাৰ্টমেন্টক যদি কিবা কম্পিউটেশনৰ কাম থাকে তেতিয়া হেতু আপোনালোকে কৰিব লাগিব আপোনালোকে কিছুমান ষ্টেটিষ্টিক্সৰ সফটওয়্যাৰ হ্যান্ডেল কৰিব লগা হ'ব পাৰে দেন কেৰিয়াৰ প্ৰগ্ৰেশন হ'ব ষ্টেটিষ্টিকেল এসিস্ট্যান্ট হ'ব পাৰে আপোনালোকে জুনিয়ৰ ডেভেলপমেন্ট অফিসাৰ জেডিও বা ৰিসাৰ্চ এসিস্ট্যান্ট জেডিও টু ৰিসাৰ্চ এসিস্ট্যান্টকে কয় দেন ৰিসাৰ্চ এণ্ড প্লেনিং অফিসাৰ হ'ব পাৰে ফাইনেল প্ৰমোশন মানে আপোনালোকৰ তাৰ পিছত আছে টাইপিষ্টটো আপোনালোকৰ সেম স্যালাৰি পাব 6200 সমানে তো 30391 সেক্ৰেটাৰিয়েট ট্ৰিবিউনেল যিবিলাক ৰেভিনিউ ট্ৰিবিউনেল থাকে বা আপোনালোকৰ ফৰেনাৰ ট্ৰিবিউনেল থাকে সেইবিলাকত দেন লেবাৰ অফিসত ৰেভিনিউ ডিপাৰ্টমেন্ট কলুৱে জেনাৰেল এডমিনিষ্ট্ৰেচন দেন ৰাজভৱন এইবিলাকত পাব পাৰে মানে যিবিলাকত টাইপিং ৰিলেটেড কাম থাকে তাতে আপোনালোকে সেইবিলাক ডিপাৰ্টমেন্টতে কৰিব লগা হ'ব আৰু জব ৰোলটো তেনেকা ডাটা এন্ট্ৰি ড্ৰাফটিং কনফিডেন্সিয়েল টাইপিং ৰাজভৱনত কৰিব যেতিয়া বা সেক্ৰেটাৰিয়েটত কৰিব যেতিয়া কনফিডেন্সিয়েল টাইপিং থাকিবই আৰু টাইপ কৰি ডকুমেন্ট বিলাক যেতিয়া হ্যান্ডেল কৰিব দেন মেইনটেইন কৰিব লাগিব ডকুমেন্টখিনি সো এইখিনি বাকি এলডিএ ইউডিএ হেড এসিস্ট্যান্ট আন্ডাৰ সেক্ৰেটাৰি লেভেললৈকে যাব পাৰে এটো আৰু মানে বহুত ৰেয়াৰ হয় কেছটো সেকশন অফিসাৰ বা আপোনালোকে হেড এসিস্ট্যান্টতে ৰিটায়াৰমেন্ট ল'ব লগা হ'ব পাৰে দেন আহিল জুনিয়ৰ একাউন্ট এসিস্ট্যান্ট সো এইটো একাউন্টস ৰিলেটেড জবে হয় তাতে ডিপাৰ্টমেন্ট কিহত পাব পাৰে চাওক ফুড এণ্ড সিভিল সাপ্লাইজ
কালচাৰেল, এডুকেশ্যন, ফাইনেন্স, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, দেন ইনলেণ্ড ৱাটাৰ ডিপাৰ্টমেণ্ট। কামবিলাক কি হ'ব, একাউণ্টছৰ জবত যি কাম থাকে, বিল প্ৰিপেৰেশ্যন, ভাউচাৰ চেক কৰা, একাউণ্টিং এণ্ট্ৰিজবিলাক কৰা, দেন কেছ বুক মেইনটেইন কৰা, বাজেট ৱৰ্ক, ৰেকৰ্ড কিপিং, এইবিলাকে আৰু। দেন প্ৰমোচনেল এছপেক্টটো চাওক, একাউণ্টেণ্ট, চিনিয়ৰ একাউণ্টেণ্ট, একাউণ্ট অফিচাৰ, ফাইনেন্স অফিচাৰ। একাউণ্ট অফিচাৰ আৰু ফাইনেন্স অফিচাৰৰ কাৰণে আপোনালোকে ডিপাৰ্টমেণ্টেল এক্সাম দিব লাগে। দেন আমাৰ আছে ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, ইয়াতো গ্ৰেড পেটো 6200 আপোনালোকৰ। ডিপাৰ্টমেণ্ট প্লেনিং এণ্ড ডেভেলপমেণ্ট, DIPR, লেবাৰ, ছ'চিয়েল ৱেলফেয়াৰ, টেক্স, ফেক্টৰিজ, পাৱাৰ, চিফ ইঞ্জিনিয়াৰ অফিচত, মানে যিবিলাক মানে ষ্টেটিষ্টিক্সৰ বা ডাটা ৰিলেটেড কাম য'ত য'ত আছে সেইবিলাকত কৰিব লাগে। এমপ্লয়মেণ্ট এক্সচেঞ্জ, SCRT, ডায়েট, আদাৰ এডুকেশ্যন, মানে মেইনলি এডুকেশ্যন টাইপৰ ডিপাৰ্টমেণ্টত সেইবোৰত হ'ব। দেন জব ৰ'ল হ'ল ডাটা প্ৰচেছিং এণ্ড এনালাইচিছ, ৰিপৰ্ট প্ৰিপেয়াৰ কৰা, টাইপিং এণ্ড ডকুমেণ্টেশ্যন, চেঞ্চাছৰ কাম কৰিবলগীয়া হ'ব, মনিটৰিং এণ্ড ইভালুৱেশ্যন, আৰু ষ্টেটিষ্টিকেল ছফ্টৱেৰ অপাৰেটৰ, মানে যিবিলাক ষ্টেটিষ্টিকেল ছফ্টৱেৰ আছে সেইবিলাক আপোনালোকে ভালকৈ অপাৰেট কৰিব পাৰিব লাগিব। এইবিলাকৰ ট্ৰেইনিং হ'ব বাৰু, বেছিভাগ হেৰিয়ে ট্ৰেইনিং হয় আপোনালোকৰ, যিখিনি অলৰেডি কৰি আছে গম পাব, ট্ৰেইনিং দিয়ে চবতে। আৰু যিবিলাক অলপ টেকনিকেল কাম থাকে, ষ্টেটিষ্টিক্স, একাউণ্টছ, এইবিলাকত আপোনালোকৰ স্পেচিয়েল ট্ৰেইনিঙো দিয়ে। অ'কে, দেন এটা প্ৰমোচনেল এছপেক্ট কি আছে, ছিনিয়ৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট বা JDO হ'ব পাৰে, আৰু প্লেনিং অফিচাৰ বা ৰিচাৰ্চ অফিচাৰ হ'ব পাৰে, দেন ডেপুটি ডাইৰেক্টৰ। দেন আহি গ'ল ৰিচেপশ্যনিষ্ট। ৰিচেপশ্যনিষ্টৰ গ্ৰেড পেটো অলপ কম, 5600, চ' চেলাৰীটো 29494, এইটো আপোনালোকে জইনিং চেলাৰী পাব। এণ্ড অফিচ ক'ত ক'ত থাকিব আপোনালোকৰ ডিপাৰ্টমেণ্ট, গেষ্ট অফিচ চাৰ্কিট হাউচবিলাকত থাকিব, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত থাকিব, টুৰিজমত থাকিব, মিউজিয়াম, আদাৰ ডিপাৰ্টমেণ্ট, মানে য'ত য'ত আপোনালোকৰ ভিজিটৰ আহিব বা ফৰেনৰ পৰা ভিজিট কৰিব আহিব বা তেনেকুৱা ডেলিগেটছ আহিব, চ' সেইবোৰ ডিপাৰ্টমেণ্টত আপোনালোকক দিয়া হয়। তাতে কামবোৰ থাকে ফ্ৰণ্ট ডেস্ক হেণ্ডলিং, ফোন কল, ভিজিটৰ মেনেজমেণ্ট, হস্পিটেলিটি, ইনফৰমেশ্যন ডেস্ক, এটচেট্ৰা, এইবিলাক কাম থাকে। আৰু যেতিয়া স্পৰ্টছ ইভেণ্টছ বা তেনেকুৱা ধৰণৰ ইভেণ্ট হয় আপোনালোকে তাতে মানে পঠোৱা হয়, ত' সেইবিলাকত আপোনালোকে যিখিনি গেষ্ট আছে সেইখিনিক মানে গেষ্ট মেনেজমেণ্ট যিখিনি কাম সেইখিনি কৰিব লাগে। দেন প্ৰমোচনেল এছপেক্টটো মই ইমান ভালকৈ নাপালোঁ, বাট মই শুনা মতে মানে LDA হ'ব পাৰে। চ' এইখিনি মোক এজনে ক'লে, কিন্তু এটা কথা হ'ব পাৰে যে তেওঁ হয়তো ৰিচেপশ্যনিষ্ট কাম অফিচ এছিষ্টেণ্ট হয়, সেইকাৰণে সেইটো বস্তু ক'লে তেওঁ যে এইখিনি থাকে বুলি। ত' এইটো আপোনালোকে চাই ল'ব, মই তেনেকৈ প্ৰপাৰলি নাপালোঁ। চ' এইটো পোষ্টত হয়তো এনেকুৱা হ'ব, মানে ৰিচেপশ্যনিষ্ট বা টেলিফোন অপাৰেটৰ এইবিলাক পোষ্টত এনেকুৱা হয় যে সেয়া মই যে কৈছিলোঁ ৰুলটো, MSCP ৰুল, এইটো ৰুলৰ আণ্ডাৰত আপোনালোকে পে'মেণ্টটো অলপ বেছি পাব আৰু সেনেকুৱা। অ'কে, দেন ৰিচেপশ্যনিষ্ট কাম অফিচ এছিষ্টেণ্ট, ইয়াতো আপোনালোকৰ কামটো একেই হয়, ডিপাৰ্টমেণ্ট হিষ্টৰিকেল এণ্ড এণ্টিকুৰিয়ান, য'ত মানে অকল ৰিচেপশ্যনিষ্টৰ কামেই নহয়, লগতে মানে ক্লেৰিকেল ৱৰ্কটো তেওঁৱে কৰিব লাগে। ত' ছাপ'জ হিষ্টৰিকেল এণ্টিকুৰিয়ান ডিপাৰ্টমেণ্ট, এইবিলাকত আপোনালোকৰ তেনেকৈ এক্সট্ৰাকৈ এছিষ্টেণ্ট বা ইমান মানুহ দৰকাৰ নহয়, ত' ৰিচেপশ্যনিষ্টজনকে এইখিনি কামৰ দায়িত্ব দি দিয়ে, সেইকাৰণে মানে বহুত ৰোল মানে তেওঁ কৰিবলগীয়া হয়। চ' সেয়া LDA, UDA, সেইবোৰ হেড এছিষ্টেণ্ট, ছেকশ্যন অফিচাৰ, এইবিলাক হ'ব পাৰে, কিন্তু অলপ ৰেয়াৰ কেছ হয়, মানে এইকেইটা পোষ্ট তেনেকৈ নহয় আৰু। ত' প্ৰমোচনেল ইমান ভাল নহয় মানে, বা শ্ল' হ'ব আপোনালোকৰ প্ৰমোশ্যন। অ'কে, দেন কপিষ্ট গ্ৰেড পে অকণমান কম হয় বাৰু, চ' ইয়াতে 5600, চ' 29494, এইটো চেলাৰী হ'ব আপোনালোকৰ। ক'ত ক'ত পাব চাওক, পলিটিকেল ডিপাৰ্টমেণ্ট, কপিষ্ট মানে কি আপোনালোকে ডাটা কপি কৰিব লাগে, চ' সেইকাৰণে আপোনালোকে য'ত ডাটা হেণ্ডলিঙৰ বেছি কাম য'ত থাকে, পলিটিকেল ডিপাৰ্টমেণ্ট, ছেক্ৰেটেৰিয়েট, ৰেভিনিউ ডিপাৰ্টমেণ্ট, দেন কাম হ'ল চাৰ্টিফাইড কপিজ, দেন টাইপিং এণ্ড ডাটা এণ্ট্ৰি, ফাইল মেনেজমেণ্ট, ক্লেৰিকেল ৱৰ্ক থাকিব, কনফিডেঞ্চিয়েল ডাটা হেণ্ডলিং, কনফিডেঞ্চিয়েল ডাটা যিমান থাকে সেইবোৰ আপোনালোকে হেণ্ডেল কৰিব লাগিব, তাৰ মানে চিক্ৰেট ডকুমেণ্ট আপোনালোকে হেণ্ডেল কৰিবলগীয়া হ'ব পাৰে। চ' পোষ্ট কি আপোনালোকৰ প্ৰমোশ্যনখিনি চাওক, ৰেকৰ্ড কিপাৰ, লোৱাৰ ডিভিজন এছিষ্টেণ্ট, আপাৰ হেড এছিষ্টেণ্ট, দেন ৰেজিষ্টাৰ বা ছুপাৰিণ্টেণ্ডেণ্টলৈকে আপোনালোকে পাব পাৰে। বেঞ্চ এছিষ্টেণ্টত চাওক কি আছে, এইটো আপোনালোকৰ মেইনলি জুডিচিয়েল কাম যিবিলাক থাকে বা আপোনালোকৰ ট্ৰিবিউনেল যিবিলাক থাকে তাতে হয় পষ্টিং। চেলাৰীটো চাই লওক আপোনালোকে। দেন পষ্টিং আপোনালোকৰ লেবাৰ ট্ৰিবিউনেল, ৰেভিনিউ ট্ৰিবিউনেল বা ফৰেনাৰ ট্ৰিবিউনেল এইবিলাকত হ'ব। তো তাতে কি কোৰ্ট প্ৰচিডিঙৰ ছাপোৰ্ট কৰিব লাগে আপোনালোকে, অৰ্ডাৰ ড্ৰাফ্ট কৰিব লাগে, দেন ৰেকৰ্ড মেনেজমেণ্ট, মেইনটেইনিং অফিচ প্ৰট'কল, দেন প্ৰমোশ্যনটো চাই লওক, ছুপাৰিণ্টেণ্ডেণ্টলৈকে বা ৰেজিষ্ট্ৰাৰ পজিশ্যনলৈকে আপোনালোকে যাব পাৰে। দেন ষ্ট'ৰ ক্লাৰ্ক, ইয়াতে আপোনালোকৰ 5600 গ্ৰেড পে, ডিপাৰ্টমেণ্ট চিভিল ডিফেন্স, ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট, এইখিনি। দেন কাম কি ষ্টক এণ্ট্ৰি, ইনভেণ্টৰী মেনেজমেণ্ট, ৰেকৰ্ড কিপিং, ৰিপৰ্ট প্ৰিপেৰেশ্যন। দেন ছিনিয়ৰ ষ্ট'ৰ ক্লাৰ্ক হ'ব পাৰে, হেড ক্লাৰ্ক, ছুপাৰিণ্টেণ্ডেণ্ট।
ইয়াতে বেছিভাগ এইকেইটা পোষ্ট একেই হয়, একে টাইপৰ হয়। ষ্ট'ৰ কিপাৰ, ষ্ট'ৰ ক্লাৰ্ক, এছিষ্টেণ্ট ষ্ট'ৰ কিপাৰ, এই তিনিটা পোষ্ট প্ৰায় মানে চিমিলাৰ পোষ্টে হয়। চেলাৰিও মানে ডিপাৰ্টমেণ্ট ৱাইজ হয়তো বেলেগ বেলেগ থাকে, কিন্তু মষ্ট প্ৰবলি 5,600ৰ পৰা 6,200 লৈকে থাকে আপোনালোকৰ। দেন আহি গ'ল আপোনাৰ ষ্ট'ৰ কিপাৰ। ষ্ট'ৰ কিপাৰৰ তেনেকুৱা অফিচখিনি চাওক, চাৰ্কল অফিচ, সইল কনজাৰ্ভেশ্যন, স্পৰ্ট এণ্ড ইউথ ৱেলফেয়াৰ, টুৰিজম, ইনলেণ্ড ৱাটাৰ, য'ত মানে আপোনালোকৰ ষ্টক থাকে। ছাপ'জ স্পৰ্ট এণ্ড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত স্পৰ্টত যিবিলাক ইকুইপমেণ্টছ লাগে, গুডছ বুলি ধৰা হ'ব ন, চ' সেইখিনি কাম মানে আপোনালোকে কৰিব লাগে। ষ্ট'ৰ ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ, সেইখিনি তেওঁলোকৰ সেইখিনিয়ে কাম, যে গুডছ যিখিনি থাকে সেইখিনিক মানে মেনেজ কৰা। তো চাওক জব ৰোলত লিখাই আছে গুডছ ৰিচিভিং, ষ্টক মুভমেণ্ট মনিটৰিং, দেন এনচিউৰিং ষ্ট'ৰ কমপ্লায়েন্স, মানে ষ্ট'ৰত যি থাকিব লাগে বা যি হেৰি কৰিব লাগে সেইখিনি ঠিকে আছে, বা যিখিনি আমি ষ্ট'ৰ কৰিছোঁ অলৰেডি, মানে গ'ডাউনত ষ্ট'ৰ কৰিছোঁ, সেইখিনি বস্তু মানে ঠিকে আছে নাই, তাৰে ৰিপৰ্ট প্ৰিপাৰেশ্যন, যে কিমান বস্তু আহিল কিমান বস্তু গ'ল সেইখিনি। প্ৰমোশ্যন প্ৰায় গোটেইকেইটাৰ একেই। ছিনিয়ৰ ষ্ট'ৰ কিপাৰ হ'ব ছুপাৰিনটেণ্ডেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ। চ' এইটো এছিষ্টেণ্ট ষ্ট'ৰ কিপাৰৰ হয়, চাই লওক আপোনালোকে, এছিষ্টেণ্ট ষ্ট'ৰ কিপাৰ। চ' সেইকাৰণে ইয়াতে নেক্সট প্ৰমোশ্যনটো ষ্ট'ৰ কিপাৰ পাব। দেন ছিনিয়ৰ ষ্ট'ৰ কিপাৰ, ছুপাৰিনটেণ্ডেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰলৈকে আপোনালোকে যাব পাৰে। দেন টেলিফোন অপাৰেটৰ, ক'লোৱে মই টেলিফোন অপাৰেটৰৰ সিমান এটা প্ৰগ্ৰেছ নাই, কেৰিয়াৰ প্ৰগ্ৰেছ সিমান এটা নাই। ছিনিয়ৰ টেলিফোন অপাৰেটৰ হ'ব পাৰিব বা কমিউনিকেশ্যন অফিচাৰ হ'ব পাৰিব। চ' টেলিফোন অপাৰেটৰ মেইন কাম হ'ল আছাম হাউচৰ বা যিবিলাক আমাৰ গভৰ্ণমেণ্ট গেষ্ট হাউচ বা তেনেকুৱা আছে, ছেক্ৰেটেৰিয়েটৰ যিটো PABX, তাৰমানে টেলিফোন অপাৰেটৰ যিটো হাৰ্ডৱেৰ হেৰি থাকিব সেইখিনি আপোনালোকে হেণ্ডেল কৰিবলগীয়া হ'ব পাৰে। দেন তাতে জব ৰোল কি হ'ব আপোনালোকৰ, অপাৰেটিং কল কনচল, সেইটোৱে মানে ক'লো যিটো হাৰ্ডৱেৰ যিটো থাকে, মানে কলিঙৰ যিটো ফেচিলিটি থাকে তাতে আপোনালোকে হেণ্ডেল কৰিব লাগে সেইটো। দেন কল মেনেজমেণ্ট, মেইনটেইনিং লগছ, মানে কোনে কেতিয়া কল কৰিলে বা কি ইম্পৰ্টেণ্ট মেছেজ থাকিল সেইখিনি নোট কৰা, মেছেজ টেকিং। দেন পাব্লিক ইণ্টাৰেকশ্যন এণ্ড গ্ৰিভেন্স, পাব্লিকৰ লগত ইণ্টাৰেক্ট বা গ্ৰিভেন্স ল'ব লাগে, যেনেকুৱা আমাৰ সেৱা সেতু বা তেনেকুৱা ধৰণৰ ৱেবছাইটবিলাকত যিবিলাক মানে আপোনালোকৰ গ্ৰিভেন্স লোৱা আছে, তাতে আপোনালোকে কলিঙৰ যিটো ফেচিলিটি সেইখিনি পাব পাৰে। চ' এইটো পোষ্ট আগতে ইমান প্ৰমিনেণ্ট নাছিল, তাৰমানে ডিজিটেল ট্ৰানজেকশ্যন বা তেনেকুৱা যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰা এইটো পোষ্ট আহিছে। দেন পষ্টিংখিনিতো ক'লোৱেই। চ' তাৰপিছত লাষ্ট আছে আমাৰ ষ্ট'ৰমেন। এইটো একেই আপোনাৰ কামবিলাক ষ্ট'ৰ কিপাৰ বা তেনেকুৱা ধৰণৰ কামেই হয়, খালি আপোনালোকৰ ষ্ট'ৰমেনটো অলপ ডাইৰেক্টলি হয় কামবিলাক। তাৰমানে কি আহিছে বস্তু বা কি ওলাই গৈছে সেইখিনি আপোনালোকে চোৱা চিতা কৰিব লাগে। চ' হোম গাৰ্ড এণ্ড চিভিল ডিফেন্স, তাতে আপোনালোকৰ পষ্টিং হোৱাৰ চান্স আছে। আৰু কি থাকে আপোনালোকৰ কাম তাতে, ছেফ ষ্ট'ৰেজ এণ্ড মেনেজমেণ্ট, ইছ্যু এণ্ড ডিছপেচ, ৰিচিভিং গুডছ, ভেৰিফিকেশ্যন। এইখিনিৰ পৰা আপোনালোকে বুজি পাইছে কামখিনি কেনেকুৱা হ'ব। বাকী আপোনালোকৰ প্ৰমোশ্যন চাই লওক, এছিষ্টেণ্ট ষ্ট'ৰ কিপাৰ বা ছিনিয়ৰ ষ্ট'ৰ কিপাৰ হ'ব, দেন ছুপাৰিনটেণ্ডেণ্ট। সেইখিনি আৰু প্ৰমোশ্যন মানে বহুত কম এক্সপেক্ট ইয়াতে, মানে ওপৰৰ যিখিনি এডমিনিষ্ট্ৰেটিভ কাম আছে সেইখিনিহে আপোনালোকৰ প্ৰমোশ্যন সোনকালে হয় বা হোৱাৰ চান্স থাকে। তাৰ বাকীখিনি কাম টেলিফোন অপাৰেটৰ, ষ্ট'ৰমেন, ষ্ট'ৰ কিপাৰ, এইবিলাকৰ অকণমান স্ক'পটো কমি যায়। আৰু চাওক ষ্ট'ৰমেনৰ 5,000 বুলি দিছোঁ মই, বাট ক'ৰবাত 5,600 আছে, তো হয়তো ডিপাৰ্টমেণ্ট বেলেগ বেলেগ হ'ব। অ'কে, দেন লাইব্ৰেৰিয়ানটো জানে আপোনালোকে 8,700 পে' হ'ব। নেট পে'টো আপোনালোকৰ 34,000 হ'ব। 8,700টো টপ পে' হয় ADRE বা গ্ৰেড 3 আণ্ডাৰ যিটো আছে তাতে। আৰু ডিপাৰ্টমেণ্ট আপোনালোকে জানে য'ত লাইব্ৰেৰী থাকিব বা তেনেকুৱা কাম থাকিব তাতে হ'ব। DIPRত ফৰেনচিক চায়েন্সৰ লেবত, দেন ITI যিবিলাক কলেজ আছে তাতে, প্লেনিং এণ্ড ডেভেলপমেণ্টৰ অফিচত, ষ্টাফ কলেজ। চ' এইবিলাক আৰু চাই ল'ব এইবিলাক। চ' লাইব্ৰেৰিয়ান চাগে বেছি পষ্টো নাছিল, 5টামান আছিল নেকি, 5টা নে 6টা দেখা যেন পালোঁ। বাকী এইবোৰত এছিষ্টেণ্ট লাইব্ৰেৰিয়ান বা লাইব্ৰেৰী এছিষ্টেণ্টৰ আপোনালোকৰ আছিল বেছি। জব ৰোলটো আপোনালোকে জানে, যিখিনি লাইব্ৰেৰী চায়েন্স পঢ়িছে জানে সেইখিনি কামেই হ'ব আপোনালোকৰ লাইব্ৰেৰীত যিখিনি কাম হয়। প্ৰমোশ্যনটো চাই লওক, লাইব্ৰেৰিয়ান গ্ৰেড 1 হ'ব পাৰে। গ্ৰেড 1ত আপোনালোকৰ চেলাৰীটো বাঢ়ি যাব। চিফ লাইব্ৰেৰিয়ান, এইটো পোষ্ট ক'ৰবাত থাকে ক'ৰবাত হয়তো নাথাকে। তো লাইব্ৰেৰিয়ান গ্ৰেড 1ৰ পৰা আপোনালোকে ডাইৰেক্টৰ বা ডেপুটি ডাইৰেক্টৰ লাইব্ৰেৰী ছাৰ্ভিচ হ'ব পাৰে। ইয়াতো আপোনালোকৰ প্ৰমোশ্যনেল এছপেক্টটো কম অকণমান, গ্ৰেড 1 লোকে হৈ পেলাই আপোনালোকে ৰিটায়াৰ হ'বলগীয়া হ'ব পাৰে। দেন বাকীখিনিতো আপোনালোকে জানে, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান বা লাইব্ৰেৰী এছিষ্টেণ্ট হ'লে লাইব্ৰেৰিয়ান হ'ব, দেন লাইব্ৰেৰিয়ান গ্ৰেড 1 হ'ব, দেন ডাইৰেক্টৰ হোৱাৰো চান্স আছে। একো নাই বাৰু, লাইব্ৰেৰিয়ান গ্ৰেড 1 অফিচাৰটো আপোনালোকৰ চেলাৰী বহুত হয়, মানে ছিনিয়ৰ গ্ৰেড অফিচাৰ এজনৰ সমান এইটো হৈ যায়। চ' তেনেকুৱা আৰু ডিপাৰ্টমেণ্ট চাই লওক, লাইব্ৰেৰিয়ান হ'লে এইকেইটাত পাব, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান হ'লে ইয়াতো পাব পাৰে বা এইবিলাকত আছে। তাৰমানে ৰেভিনিউ, ষ্টাফ কলেজ আৰু জেনেৰেল এডমিশ্যন, এইকেইটা ডিপাৰ্টমেণ্টত আপোনালোকৰ এছিষ্টেণ্ট লাইব্ৰেৰিয়ান মানে পায়। দেন লাইব্ৰেৰী এছিষ্টেণ্ট, ITI চেম, ITI ষ্টাফ কলেজ, SCRT। চ' এইখিনি মই যিটো 7 পে' কমিশ্যন আছে তাৰে ৰিপৰ্টটোৰ পৰা মই আনিছোঁ। অ'কে, দেন নেক্সট আহিল ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3,
তো এইটোতো আপোনালোকে জানে ষ্টেনোগ্ৰাফাৰৰ কামখিনি কি জানে আপোনালোকে ডিপাৰ্টমেণ্টখিনি চাওক সেক্ৰেটাৰিয়েট পলিটিকেল ডিপাৰ্টমেণ্ট এইখিনি প্ৰমোশন চাওক কি হ'ব ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 হ'ব আৰু ষ্টেনোগ্ৰাফাৰ গ্ৰেড 1 গ্ৰেড 2 হ'বলৈ আপোনালোকৰ 100 স্পীড হ'ব লাগিব শৰ্ট হেণ্ডৰ স্পীড আৰু গ্ৰেড 1 হ'বলৈ আপোনালোকৰ 100 প্লাছ বা 120 মান হ'ব লাগে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 1 ৰ বাৰু এটা দুটা পোষ্ট ওলাই সো সেইটো পোৱাৰ চান্স বহুত কমে থাকে তেনেকুৱা ষ্টেনোগ্ৰাফাৰটো মেইনলি সেক্ৰেটাৰিয়েট ডিপাৰ্টমেণ্টৰে হয় সিহঁতৰ নিজৰ ৰুল থাকে মানে সো সেই হিচাপে ওলাই বাকি নেক্সট ভিডিওটোত মই এইচএছ ৰ খিনি আনিম এইচএছ খিনিও বহুত কেইটা পোষ্ট আছে অলপমান টাইম লাগিব বাট সোনকালে আনিব চেষ্টা কৰিম মই ঠিক আছে এইখিনিয়ে আছিল আৰু থ্যাঙ্কস ফৰ ওয়াচিং